আছে গৰু নাবাই হাল তেনে গৰু থকাতকৈ নথকাই ভাল এই আত্মবাক্যশাৰী যেন এতিয়া প্ৰযোজ্য হৈছে পৰ্বতজোৰা বন বিভাগৰ ক্ষেত্ৰত। আচলতে এক কথাত ক'বলৈ গ'লে অতিকৈ নিষ্কৰ্মা তথা গুৰুত্বহীনতা এই পৰ্বতজোৰা যিগৰাকী বন বিভাগৰ দায়িত্বত থকা DFO আছে DFO গৰাকীৰ। কাৰণ আমি বিভিন্ন সময়ত দীৰ্ঘদিনৰ পৰাই কিন্তু পৰ্বতজোৰা মহামায়া হওক বা ৰূপসী হওক, আমি যি সংৰক্ষিত বনাঞ্চলসমূহ আছে সেই বনাঞ্চলত যি আচলতে অবৈধভাৱে যেনেকুৱা ধৰণৰ ধ্বংসলীলা বন ধ্বংসযজ্ঞ চলি আহিছে তাৰ বাতৰি কিন্তু কৰি আহিছোঁ, কিন্তু গুৰুত্ব নাই কোনো ধৰণৰ পৰ্বতজোৰা বন বিভাগৰ তথা BTC যিগৰাকী বন বিভাগৰ দায়িত্বত থকা যিগৰাকী EM আছে বা অসম চৰকাৰৰ যিগৰাকী বন বিভাগৰ মন্ত্ৰী আছে, কাৰো যেন এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই। মই যিহেতু বৰ্তমান উপস্থিত আছোঁ এখন সংৰক্ষিত মহামায়া সংৰক্ষিত বনাঞ্চলত, মোৰ সতীৰ্থ যদি এবাৰ সামগ্ৰিক পৰিৱেশখিনি দেখুৱায় তেতিয়াহ'লে আপোনালোকে চাব যে এই যি শাল বাগান আছে আচলতে ইয়াত অপৰিণত শাল গাছ এতিয়ালৈকে মেচুৰত হোৱা নাই, আনমেচুৰতে আছে, আৰু এফালৰ পৰা কিন্তু কাটি কাটি আচলতে তহিলং কৰা পৰিলক্ষিত হৈছে। আৰু যদি কথাটো কোৱা যায় যে ইয়াৰ পৰা আপোনাৰ যি বিট অফিচ আছে, মাকিৰচৰা যি বিট অফিচ আছে, বিট অফিচ কিন্তু একেবাৰে নিলয় কাষতে আচলতে ইয়াৰ পৰা মাত্ৰ 100 মিটাৰৰ পৰা 150 মিটাৰ দূৰত হ'ব, কিন্তু তেওঁলোকে এই যি এক সংৰক্ষিত বনাঞ্চল সংৰক্ষিত বনাঞ্চলখন কিন্তু ৰক্ষা কৰাত এক প্ৰকাৰ ব্যৰ্থ হৈছে। কেৱল এয়াই নহয়, খৰখুৰি আপোনাৰ আৰম্ভ কৰি খৰখুৰি, চাটাগুৰি, মাকিৰচৰা, বাঁছবাৰী, ৰূপসী, তাৰপিছত আদি কৰি ছগুনমাৰী যি আছে, ভালুকজৰা, সকলোতে কিন্তু আচলতে এনেকেই এতিয়া যি সংৰক্ষিত বনাঞ্চলসমূহ আছে সংৰক্ষিত বনাঞ্চলসমূহত কিন্তু এতিয়া যি বনদস্যু আছে বনদস্যু কিন্তু এফালৰ পৰা গছ কাটি তহিলং কৰিছে। আৰু এক কথাত ক'বলৈ গ'লে 1-1.5 বছৰ পিছতো কিন্তু এয়া মৰুভূমিলৈ ৰূপান্তৰিত হ'ব। আৰু এই কথা বাৰম্বাৰ কোৱাৰ পিছতো বন বিভাগৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আৰু বাতৰি সম্প্ৰচাৰ কৰিলে তেওঁলোকে কোনো আওকাণ কৰে, আচলতে বাতৰি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। তেওঁলোকে কয় যে সাংবাদিকৰ কাম সাংবাদিকে কৰি আছে, কিন্তু তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। কিন্তু কিহৰ কাৰণে গুৰুত্ব নিদিয়ে? য'ত সংৰক্ষিত বনাঞ্চলত আচলতে মানুহ প্ৰৱেশ কৰা নিষেধ, আৰু সেই সংৰক্ষিত বনাঞ্চলসমূহত যি অপৰিণত শাল চেগুন গছসমূহ আছে, এই চেগুন গছসমূহ শাল গছসমূহ কটাৰ পিছতো কিহৰ কাৰণে দায়িত্ব নিদিয়ে তাক লৈ কিন্তু বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। যিহেতু স্থানীয় লোক আছে, আজি কোনো দল সংগঠন নহয়, আজি স্থানীয় লোক ওলাই আহিছে, বিৰোধ কৰিছে আচলতে যে এই যে অপৰিণত শাল গছসমূহ আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যসমূহ ধ্বংস কৰিছে, যাৰ কাৰণে বিভিন্ন সময়ত দল সংগঠনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু আজি স্থানীয় ৰাইজে ওলাই আহিছে, কিছু কথা জনাৰ চেষ্টা কৰিম। চাইছোঁ যে দীৰ্ঘদিনৰ পৰা এই যি মহামায়া হওক বা বাঁছবাৰী হওক বা ৰূপসী হওক আদি কৰি যি ঠাইসমূহ আছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ঠাইসমূহ, ইয়াত কিন্তু যি ছাল চেগুন গছসমূহ আছে, মূল্যৱান গছসমূহ আছে, এইবিলাক কাটে, কিন্তু কোনো ধৰণৰ বাতৰি হৈছে, কিন্তু কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। কি ক'ব? হয় চাওক, ইয়াত কাটে 2 নম্বৰীগিলা কাটে, কিন্তু ফৰেষ্টাৰগিলা ইমান মানে ৰেঞ্জাৰো হওক আর DFO হওক কোনো গুৰুত্ব নিদিয়ে। আমি দেখা পাওঁ মাজে মাজে কওঁ যায়, কিন্তু সিহঁতে বহি থাকে অফিচত, কিন্তু গুৰুত্ব নিদিয়ে। যে অলপ আহি যে বাগানবিলাক চাব, ভিতৰত যাব, কিন্তু নাহে। হাইষ্ট অফিচৰ পৰা ওলাব, এইফালে এটা আমাৰ এই ডিগিৰ পাৰ আছে, এই মাকৰিঝৰা ডিগিৰ পাৰ আছে, ওচৰ দি যাই পিনে ঘূৰি পিনে ৰাস্তা দি যাই আকৌ বহিল, কিন্তু ভিতৰত যে গছগিলা কাটি আছে এইগিলাৰ কোনো গুৰুত্ব নাই। এইটো আপুনি কি ভাবে যে ইয়াত বন বিভাগৰ কিছু লোকৰ লগত যদি বনদস্যুৰ মিতিৰিলি নাথাকে তেতিয়াহ'লে এইটো সম্ভৱ নে? মানে বনদস্যুৰ সৈতে যি চোৰাং কাঠ মাফিয়াসকল আছে তেওঁলোকৰ লগত গোপন বুজাবুজি আছে, নাথাকিলে কেনেকে কাটিব পাৰে? আছে, গোপন বুজাবুজি নাথাকিলে কেনেকে কাটিব পাৰে? সিহঁতে কমিশ্যন খাই পিনে গাড়ী সোমায়, ঘোঁৰা গাড়ী দি বা ট্ৰেক্টৰ গাড়ী দি বা বলেৰো গাড়ী দি লৈ থাকে, সিহঁতৰ সন্মুখে দি যায়। সিহঁতে ফোনত যোগাযোগ হৈ থাকে, ফোনত যোগাযোগ ধৰাৰ পিছত যি ৰাস্তা দি যাব যে তুমি 10 মিনিট বা আধা ঘণ্টামান তাতে নাথাকিবা, আমি ওচৰত আহিছোঁ, আমি গুচি যাম। বাছ সিহঁতে একফালে গুচি গেল, আৰু সিহঁতে লৈ গেল, তাৰপিছত ক'ব যে আমি গমে পোৱা নাই। এক টাইম নহয়, দিনে নিশাই হৈ থাকে। দিনে নিশাই হৈ থাকে, মাজে মাজে পাওঁ, কিন্তু খালি মালগিলা পায়, কিন্তু গাড়ী নাপায়। আৰু কেতিয়াবা আকৌ যাই থাকবো গাড়ীগিলা। আৰু কেতিয়াবা নাটকীয় অভিযান চলাই না, ধৰে নে কেতিয়াবা নাটক? এটাই নাটকী মানে কি, মাল সেদিনা শুনা পালো যে 1 গাড়ী মান মাল ধরছে, কিন্তু গাড়ী নাই, মানুহ নাই। গাড়ী যদি না থাকে, মানুহ যদি না থাকে, মাল ধরি পিনে রাখছে ঠিকই, কিন্তু
আকৌ যে যাব এই গাড়ীগিলা আকৌ ফিৰ ফোনত যোগাযোগ ক'ব। এইটো আপুনি কি ভাবে এইটো ধৰা দিয়ে নেকি আচলতে বা বন বিভাগৰ লগতে যে মিতিৰেলি আছে যে তেওঁলোকৰ লগত যাতে মিতিৰেলি নাই এইটো দেখাবৰ কাৰণে আচলতে ধৰাই দিয়ে এতিয়া দেখাবৰ কাৰণে কিনে এতিয়া মানে একবাৰ ধৰাই বন দিয়ে বিভাগ- 10 বাৰ পাৰ কৰে হা মানে একবাৰ ধৰাই দিয়ে মালখিনি 10 বাৰ পাৰ কৰে এটাই হৈছে মানে ঘোঁৰাৰ গাড়ী মালখন একবাৰ ধৰাৰ পিছত ঘোঁৰাৰ গাড়ীখন এৰি দিয়াৰ পিছত আকৌ সিহঁতে চোৰগিলাক গছ কাটিব যায় পাহাৰত। ডাঙৰ কথা এটা উত্থাপন কৰিছে এতিয়া কথাটো হৈছে যে ইয়াৰ পৰা 100 পৰা 150 মিটাৰ দূৰত হৈছে বিট অফিচ সন্ধিয়াৰ ভাগত স্থানীয় ৰাইজে জল পট যে সন্ধিয়াৰ ভাগত তেওঁলোকে চাহৰ আড্ডাও হয় বা চাহৰ পাৰ্টিও কৰে তেওঁলোকে বনদস্যুৰ সৈতে যেতিয়া চাহৰ পাৰ্টি কৰে কেনেকৈ গম নাপায় যে এইখিনি সংৰক্ষিত বনাঞ্চল আচলতে বন ধ্বংস হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বিট অফিচ ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যাব লাগে আপোনাৰ নন বি টি চিত আচলতে বি টি চিৰ যিসমূহ প্ৰাকৃতিক সৌন্দৰ্য এইসমূহ কিন্তু আচলতে নন বি টি চিত গৈ আছে ধুবুৰী পাৰ্টত গৈ আছে বিভিন্ন ঠাইত আচলতে বিক্ৰী হৈছে ইয়াৰ যি বনাঞ্চলসমূহৰ যি অপৰিণত শাল গছ বা চেগুন গছসমূহ আছে চেগুন গছসমূহ বিক্ৰী কৰিছে কিন্তু গুৰুত্ব দিয়া নাই আচলতে বন বিভাগে ইমান কিহৰ গাফিলতি কৰে আৰু বিষয়টো লৈ যেতিয়া আমি প্ৰমোদ বড়ো চৰকাৰ আছিল তেওঁলোকক কৈছোঁ তেওঁলোকৰো একেই অৱস্থা বৰ্তমান সময়ত যিগৰাকী হাগ্ৰামা মহিলাৰ চৰকাৰ আছে তেওঁলোকৰো একেই অৱস্থা অসম চৰকাৰে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা লোৱা নাই পৰ্বতজোৰাৰ ক্ষেত্ৰত কিন্তু ঠায়ে ঠায়ে উচ্ছেদ কৰিছে বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত উচ্ছেদ কৰিছে কিন্তু পৰ্বতজোৰাৰ ক্ষেত্ৰত কিয় কৰা নাই কাৰণ পৰ্বতজোৰাত এতিয়া গছ কাটি আছে যিহেতু গছসমূহ আছে আৰু ঠায়ে ঠায়ে গছসমূহ লগাইছে অসম চৰকাৰে তো এই ক্ষেত্ৰত আচলতে অসম চৰকাৰে কিহৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে অসম চৰকাৰে অতিকৈ কথাটো হৈছে যে ডাঙৰ কথাটো হৈছে অসম চৰকাৰে এইখিনি ব্যৱস্থা ল'ব লাগিছিল পৰ্বতজোৰা আজি নতুন কথা নহয় আমি দীৰ্ঘদিনৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু এই যি বনাঞ্চলসমূহ আছে যে আচলতে এক সংৰক্ষিত বনাঞ্চল য'ত মানুহ প্ৰৱেশ কৰিব নোৱাৰে এই বনাঞ্চল ৰক্ষাৰ স্বাৰ্থত আমি কিন্তু প্ৰতিদিনে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কথাটো হৈছে যে কেতিয়াবা কিন্তু তেওঁলোকে কি হয় সেই সৌদিনা ভালুকজোৰাৰ পৰা আচলতে মজুত কৰি ৰখা আছিল যি শাল গছৰ কুণ্ডাসমূহ সেই কুণ্ডাসমূহ কিন্তু তেওঁলোকে জব্দ কৰিছে এই এক নাটক তেওঁলোকৰ আচলতে ক'ব লাগিব আৰু মাজে মাজে তেওঁলোকে কি কৰে যে কিছু কাঠৰ কুণ্ডা জব্দ কৰি অফিচলৈ লৈ আহে কিন্তু কথাটো হৈছে যে সকলো জনাৰ পিছতো DFO-গৰাকী কিয় ব্যৱস্থা গ্ৰহণ নকৰে বা ৰেঞ্জাৰগৰাকী কি ব্যৱস্থা গ্ৰহণ নকৰে আৰু ৰেঞ্জাৰ আৰু DFO যদি হেমাহি কৰিছে তেতিয়াহ'লে বন বিভাগৰ যি উচ্চ পদস্থ বিষয়াসকল আছে বা মন্ত্ৰী আমলাসকল আছে তেওঁলোকে DFO বা ৰেঞ্জাৰৰ ওপৰত কিয় কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন সময়ত আমি চাইছোঁ দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া স্থানীয় ৰাইজে ওলাই আহিছে যে আচলতে যি সংৰক্ষিত বনাঞ্চল বা আমাৰ যি সম্পদ আমাৰ এই যি প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ ৰক্ষা কৰিব লাগে এটা কথাটো হৈছে যে এই প্ৰতিবেদন চোৱাৰ পিছত অসম চৰকাৰে হওক বা BTC চৰকাৰে হওক কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেয়া কিন্তু হ'ব লক্ষণীয় আৰু ND24 যেতিয়ালৈকে পৰ্বতজোৰাৰ যি এই সম্পদ আচলতে ক'ব লাগিব এই যি প্ৰাকৃতিক সৌন্দৰ্য এই সম্পদ আৰু প্ৰাকৃতিক সৌন্দৰ্যসমূহ ধ্বংস যেতিয়ালৈকে বন্ধ নহ'ব তেতিয়ালৈকে কিন্তু ND24 কিন্তু সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত